নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ 5 বিয়োগ আজি আমি এই পাঠটোৰ ৰৈ থকা অংশৰ পৰা আলোচনা কৰিম পাঠটোৰ সকলোবোৰ প্ৰশ্ন সমাধান কৰাৰ লগতে ভালদৰে বুজাই দিয়া হ'ব পাঠটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি দিব বলক আমি পাঠটো আৰম্ভ কৰোঁ কৰোৱা ৰিনিয়ে দেউতাকৰ লগত 500 টকা লৈ বজাৰলৈ গ'ল তাৰে 250 টকাৰে এটা স্কুল বেগ আৰু 135 টকা দামৰ এখন কিতাপ কিনিলে বজাৰ কৰাৰ পাছত ৰিনিৰ হাতত কিমান টকা থাকিল মানে ৰিনিয়ে 500 টকা লৈ দেউতাকৰ লগত বজাৰলৈ গৈছিল 250 টকাৰ স্কুল বেগ কিনিলে আৰু এখন কিতাপ কিনিলে 135 টকা এতিয়া যিখিনি কিনিলে সেইখিনি টকা যোগ কৰি আমি 500 টকাৰ পৰা বিয়োগ কৰিব লাগিব ৰিনিয়ে স্কুল বেগ কিনে 250 টকাৰ ৰিনিয়ে কিতাপ কিনে 135 টকাৰ মুঠ খৰচ মানে কিতাপ আৰু স্কুল বেগ মিলি কিমান হ'ব শূন্যৰ লগত 5 যোগ কৰিলে 5 5 3 8 2 1 3 385 টকা খৰচ কৰিলে এতিয়া ৰিনিয়ে বজাৰলৈ টকা লৈ যায় 500 টকা লৈ গৈছিলে এটা খৰচ কৰে কিমান 385 টকা মানে 85 আৰু ৰিনিৰ হাতত থাকিল মানে 500 পৰা 385 যেতিয়া বিয়োগ কৰিবা তেতিয়া আমি পাম 115 টকা মানে শূন্যৰ পৰা 5 না যায় এইফালৰ পৰা ধাৰ কৰিব লাগিব ইয়াৰ পৰা 100 আনিলা ইয়াত 10টা 10 হ'ব মানে 10 হ'ব 10ৰ পৰা যদি ইয়াত আমি 1 লৈ যাও ইয়াত 10 হ'ল ইয়াত 9টা 10 থাকিলে 10ৰ পৰা 5 গলে 5 আৰু 9ৰ পৰা 8 গলে 1 আৰু 5ৰ পৰা 4ৰ পৰা 3 গলে 115 মানে কিমান টকা বাকি থাকিব ৰিনিৰ হাতত 115 টকা এতিয়া 2 নম্বৰ বাৰ্ষিক উৎসৱ উপলক্ষে বিদ্যালয় এখনৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মুঠ 456 গৰাকী শিক্ষাৰ্থীয়ে সমদলত অংশগ্ৰহণ কৰিছে যদি বিদ্যালয়খনত পঞ্চম শ্ৰেণীত 132 গৰাকী আৰু চতুৰ্থ শ্ৰেণীত 179 গৰাকী শিক্ষাৰ্থী আছে তৃতীয় শ্ৰেণীত শিক্ষাৰ্থীৰ সংখ্যা উলিয়া তৃতীয় চতুৰ্থ আৰু পঞ্চম মিলি কিমান আছে 456 এতিয়া আমি পঞ্চম আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মানে শিক্ষাৰ্থী সকলক যোগ কৰি মানে এই দুটা আমি যোগ কৰি 456 পৰা বিয়োগ কৰি দিলে আমাৰ তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা ওলাব পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী হল 132 গৰাকী চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী হল 179 গৰাকী পঞ্চম আৰু চতুৰ্থ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী হল 311 গৰাকী এতিয়া বিদ্যালয়খনত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ মিলি মুঠ শিক্ষাৰ্থী আছিল 456 গৰাকী পঞ্চম আৰু চতুৰ্থ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী 311 গৰাকী মানে 456 পৰা 311 আমি বিয়োগ কৰিব লাগিব এতিয়া তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থী হ'ব কিমান 145 গৰাকী যদি আমি বিয়োগ কৰো 145 গৰাকী ওলাব তাৰাৰ জন্মদিন উপলক্ষে 235টা মিঠাই আনিলে জন্মদিনলৈ অহা 150 গৰাকী অতিথিৰ প্ৰত্যেককে এটাকৈ মিঠাই খাবলৈ দিলে কিছু সময় পাছত মমাইকে আকৌ 135টা মিঠাই আনিলে এতিয়া কিমানটা মিঠাই আছে যে প্ৰথমতে আনিলে 235টা তাৰ পিছত আনিলে 135টা মুঠ মিঠাই কেটা আমি যোগ কৰি যিমান কেটা খাবলৈ দিছে হিমান কেটা আমি বিয়োগ কৰিম এটা জন্মদিন উপলক্ষে মিঠাই আনি 235টা মমাইকে আনি 135টা মুঠ মিঠাই হল আমাৰ এই দুটা যোগ কৰিলে আমাৰ 470টা এটা মুঠ মিঠাই 470টা আৰু অতিথিক খাব দিব 150টা এটা ৰৈ যোৱা মিঠাই কিমান হ'ব 320টা মানে 470ৰ পৰা 150 আমি বিয়োগ কৰিব লাগিব 0 পৰা 0 গলে 0 7ৰ পৰা 5 গলে 2 4 পৰা 1 গলে 3 এনেকৈ আমি অংক কেটা কৰিব লাগিব এনেকুৱা দুটা সংখ্যা লিখা যাৰ বিয়োগফল 100 দুটা সংখ্যা লিখিব লাগে
যাৰ বিয়োগফল আমাৰ 100 হয় এটা উদাহৰণ দি দিছে 850 পৰা 750 যদি বিয়োগ কৰো 100 পাম 650 পৰা 550 বিয়োগ কৰিলে 100 পাম এটা 550 পৰা 450 যদি বিয়োগ কৰো তেতিয়াও আমি 100 পাম 350 পৰা 250 বিয়োগ কৰিলে আমি 100 পাম বা 600 পৰা যদি আমি 500 বিয়োগ কৰো তেতিয়াও আমি 100 পাম এনেকৈ আমি বিভিন্ন ধৰণে লিখিব পাৰো কৰো আহা ভিতৰৰ বৃত্তটোত থকা সংখ্যাটোৰ পৰা মাজৰ বৃত্তটোত থকা সংখ্যাবোৰ বিয়োগ কৰি বিয়োগফলবোৰ বাহিৰৰ বৃত্তটোৰ খালি ঠাইবোৰত লিখা প্ৰথম দিছে চাও এটা কৰি দিছে 900 পৰা 700 বিয়োগ কৰিব লাগে 200 900 পৰা 300 বিয়োগ যদি কৰো আমি 600 পাম 900 পৰা 500 বিয়োগ কৰিলে 400 পাম 900 পৰা 100 বিয়োগ কৰিলে 800 পাম 900 পৰা 800 বিয়োগ কৰিলে 100 পাম আৰু 900 পৰা যদি 400 বিয়োগ কৰো 500 পাম আমি এনেকৈ সাইডত লিখি দিছো যে 900 পৰা 300 বিয়োগ কৰিলো 600 পালো 900 পৰা 400 বিয়োগ কৰিলো 500 পালো 900 পৰা 100 বিয়োগ কৰিলো 800 পালো 900 পৰা 800 বিয়োগ কৰিলো 100 পালো 900 পৰা 400 বিয়োগ কৰিলো 500 পালো এনেদৰে আমি কৰিব পাৰো সংখ্যাৰ যাদু তিনিটা অংকযুক্ত যিকোনো দুটা সংখ্যা কোৱা আমি এই দুটা সংখ্যা ললো 415 আৰু 222 সংখ্যা দুটাৰ যোগফল উলাইছো আমি সংখ্যা দুটা যোগ কৰিলো 5 2 7 2 1 3 4 2 6 637 পালো যোগফলটোৰ পৰা 222 বিয়োগ কৰা আকৌ যোগফলটোৰ পৰা 415 বিয়োগ কৰা মানে যোগফলটোৰ পৰা প্ৰথম সংখ্যা দুটা বিয়োগ কৰিব লাগে আমি সংখ্যা যি দুটা লৈছিলো সেই দুটাই বিয়োগ কৰিলো 637 ৰ পৰা যদি আমি 200 সেকেন্ড সংখ্যাটো বিয়োগ কৰো তেতিয়া হলে আমি প্ৰথম সংখ্যাটো পাম এটা 637 ৰ পৰা যদি প্ৰথম সংখ্যাটো বিয়োগ কৰো তেতিয়া আমি সেকেন্ড সংখ্যাটো পাম এটা 637 ৰ পৰা 222 বিয়োগ কৰিলে আমি এটো পাম আৰু 222 ৰ পৰা 415 বিয়োগ যদি কৰো আমি কিমান যোগ কৰো আমি কিমান পাম এটো মানে সংখ্যা দুটা যোগ কৰিলে আমি এটো পাম আৰু সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে এটা সংখ্যা পাম আনটো সংখ্যা বিয়োগ কৰিলে আৰু বেলেগ সংখ্যাটো পাম বা বৰ মজা খেল মানে দুটা সংখ্যাৰ যোগফলৰ কৰি যিটো সংখ্যা পাও মুঠ সংখ্যাটো পাও সেই সংখ্যাৰ পৰা যদি এটা সংখ্যা বিয়োগ কৰো আমি আনটো সংখ্যা পাম যদি এটো সংখ্যা বিয়োগ কৰো এটো পাম যদি এটো সংখ্যা বিয়োগ কৰো এটো পাম মানে 637 ৰ পৰা 415 বিয়োগ কৰিলে 222 পাম আৰু 637 ৰ পৰা যদি 222 বিয়োগ কৰো আমি এটো পাম কৰি চাও আহা 650 যোগ 200 আমাৰ হল 850 এতিয়া 850 ৰ পৰা যদি আমি 650 প্ৰথম সংখ্যাটো বিয়োগ কৰো তেতিয়া আমি এটো পাম 200 পাম এতিয়া 850 ৰ পৰা যদি দ্বিতীয় সংখ্যাটো যোগ কৰো আমি বিয়োগ কৰো তেতিয়া আমি প্ৰথম সংখ্যাটো পাম 650 এতিয়া 923 বিয়োগ 306 দিছে আমি বিয়োগফলটো পালো 617 এটা 617 ৰ পৰা যদি 306 টো বিয়োগ যোগ কৰো 617 আৰু 306 যোগ কৰিলে আমি 923 পাম এটা 923 ৰ পৰা যদি আমি 617 টো বিয়োগ কৰো আমি এটো পাম 306 টো পাম একে ধৰণে 725 ৰ পৰা 427 বিয়োগ কৰিছো আমি কিমান পাইছো 298 পাইছো এতিয়া 427 ৰ পৰা যদি আমি 298 যোগ কৰো মানে এটো আৰু এটো যোগ কৰিলে আমি প্ৰথম সংখ্যাটো পাম মানে ডাঙৰ সংখ্যাটো পাম এতিয়া 725 ৰ পৰা যদি আমি দ্বিতীয় সংখ্যাটো বিয়োগ কৰো তেতিয়া হলে আমি পাম 725 ৰ পৰা যদি আমি দ্বিতীয় সংখ্যাটো মানে বিয়োগ কৰো মানে মুঠ সংখ্যা বিয়োগফলটো যদি আমি বিয়োগ কৰো তেতিয়া হলে আমি পাম 427 মানে 725 ৰ পৰা আমি 298 বিয়োগ কৰিলে 427 মানে বিয়োগফলটো বিয়োগ কৰিলে আমি দ্বিতীয় সংখ্যাটো পাম সংখ্যাৰ জালিখনত বিয়োগফল বিচাৰো আহা ইয়াৰ পৰা যিকোনো তিনিখন সংখ্যা কাৰ্ড লোৱা মই এই তিনিখন ললো 3 2 আৰু 0 এই ইয়াৰ পৰা আমি এই তিনিটা ললো
এতিয়া তুমি বেলেগ বেলেগো ল'ব পাৰা 1 2 3ও ল'ব পাৰা এতিয়া আমি ধৰি লৈছো 3 2 0 লৈছো যে তুমি লোৱা কাৰ্ড কেইখন তুমি লোৱা কাৰ্ড কেইখনৰ অংক কেইটাৰে লিখিব পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ হ'ব 320 আৰু 2 অংকযুক্ত 3 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা হ'ব 203 কাৰণ শূন্যটো আগত লিখিব নোৱাৰি যদি আমি 1 2 5 ললো হেতেন তেতিয়া আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা হ'ব 5 2 1 আৰু আটাইতকৈ সৰু সংখ্যা সবচে সৰু অংক কোনটো 1 টো আগত লিখা তাৰ পিছৰটো কোনটো 2 এটো এতিয়া এই দুটা বিয়োগ কৰিলে আমি কিমান পাম আৰু এই দুটা বিয়োগ কৰি এই সংখ্যা দুটা পাৰ্থক্য উলিয়াব দিব যে এতিয়া সংখ্যা দুটাৰ পাৰ্থক্যটো বিচাৰি হিপিৰিত থকা সংখ্যাৰ জালিখনত কৰা এতিয়া এই দুটাৰ যদি আমি পাৰ্থক্য উলাও 10 পৰা 3 গলে কিমান থাকিব 10 পৰা 3 গলে 7 আৰু ইয়াত থাকিলে 1 1 পৰা 0 গলে 1 আৰু 3 পৰা 2 গলে 1 117 যদি আমি এটো সংখ্যা ধৰো আকৌ আমি নতুনকে লোৱাটো 1 2 5 কাৰ্ড দুখন লৈছিলো ইয়াত 11 11 5 গলে হ'ব 6 ইয়াত থাকিলে 1 ইয়াৰ পৰা 1 নিলো 11 হল 11 ৰ 2 গলে 9 আৰু 4 পৰা 3 গলে হ'ব 4 পৰা 1 গলে হ'ব 3 396 হ'ব এটো 117 হ'ব এটা হি পিঠিৰ আমাৰ তালিকাখনত চাব দিছে এনেদৰে টেবুলত থকা আটাইকেইখন সংখ্যা কাৰ্ডৰ পৰা এবাৰত 3খনকৈ লৈ যিমানবোৰ পাৰ্থক্য পাবা সেই সংখ্যাবোৰত ৰঙা ৰং কৰা এতিয়া আমি কিমান পাইছিলো 117 আৰু 396 আমি এনেকৈ বিয়াত বিচাৰি কি কৰিব পাৰো আমি বিচাৰি এই সংখ্যা কেটা আমি ইয়াত ৰং কৰিব পাৰো যেটো আমি এটোই লৈছিলো এটুক দেখালো আৰু বাকিখিনি তোমালকে এনে ধৰণে কৰি চাবা এই পাৰ্থক্যৰ পৰিৱৰ্তে সংখ্যাবোৰ যোগফল উলিয়াই সেই সংখ্যাবোৰ হালধীয়া যোগ কৰিও চাব পৰা যোগ কৰিলে কি হয় এই তালিকাখনত সংখ্যা কেটা পায় নে নাপায় হেতু তোমালকে চাব পৰা কি কৈছে সংখ্যাৰ জালিখনত ৰং কৰা ঘৰবোৰ কি আকৃতিত আছে জেনেৰেলি আমাৰ এই ঘৰবোৰ কি আছে বৰ্গ আকৃতি চাৰিটা বাহু সমান আছে খালি বাকচৰ সংখ্যাবোৰ উলিয়া অহা এই বাকচৰ ক নম্বৰ দিছে 697 পৰা 1 যদি বিয়োগ কৰো আমি 696 পাম আৰু 696 পৰা যদি 1 বিয়োগ কৰো 695 পাম 695 পৰা 1 বিয়োগ কৰিলে 694 পাম 694 পৰা 1 বিয়োগ কৰিলে 693 পাম এনেকৈ খ নম্বৰ দিছে 697 পৰা যদি 10 বিয়োগ কৰো আমি 687 পাম আৰু 687 পৰা যদি আমি 10 বিয়োগ কৰো 677 পাম 77 পাম 677 পৰা যদি আমি 10 বিয়োগ কৰো 667 পাম আৰু 667 পৰা 10 বিয়োগ কৰিলে আমি 657 পাম গ নম্বৰ যে 697 পৰা 100 বিয়োগ কৰিলে আমি 597 পাম 597 পৰা 100 বিয়োগ কৰিলে আমি 497 497 পৰা যদি আমি 100 বিয়োগ কৰো 397 397 পৰা 100 বিয়োগ কৰিলে 297 পাম ইয়াত কি 100 ৰ ডিফাৰেন্স আছে মানে পাৰ্থক্য আছে ইয়াত 10 আৰু ইয়াত 1 ক অংকৰ লগত খ অংক মিলাও আহা ক অংক খ অংক 415 যোগ 50 ইয়াত কিমান হ'ব 425 যোগ 40 এইটোত মিলিব 327 যোগ 200 হলে কিমান হ'ব আমাৰ 627 বিয়োগ 100 মানে 627 বিয়োগ 100 হলে আমাৰ 527 হ'ব 327 আৰু 200 লগত যোগ কৰিলে আমাৰ কি হ'ব 527 হ'ব ঠিক তেনেদৰে 750 আৰু 150 মিলি কিমান হ'ব 800 900 হ'ব 870 আৰু 30 লগ লাগি 900 হ'ব এটোৰ লগত এটো মিলিব 840 বিয়োগ 40 কিমান হ'ব 800 হ'ব 600 যোগ 200 800 হ'ল 920 আৰু 220 920 ৰ পৰা 220 যদি বিয়োগ কৰো আমাৰ কিমান হ'ব 700 হ'ব 20 20 কাটিলা আৰু 900 ৰ পৰা 200 যদি আমি কাটিটো তেতিয়া হলে 700 হ'ব
750 পৰা যদি 50 বিয়োগ কৰোঁ তেতিয়াহ'লে 700 হ'ব এইটোৰ লগতে এইটো এটা কৰোঁ আহা বাওঁফালৰ বিয়োগফলবোৰ সোঁফালৰ নিকটৱৰ্তী হবোৰৰ লগত মিলাও আহা নিকটৱৰ্তী হ মানে ওচৰৰ হ ধৰা আমাৰ 100 আছে 100 সংখ্যাটো আছে 100 আমাৰ নিকটৱৰ্তী হক আমি কি কৰিব লাগে 85 ৰ নিকটৱৰ্তী হ কিমান 100 এফালে যদি আমাৰ 151 থাকে 151 ৰ নিকটৱৰ্তী হ হ'ব 200 যদি আমাৰ 149 থাকে তেতিয়াহ'লে নিকটৱৰ্তী হ আমাৰ কোনটো হ'ব 100 টো হ'ব এফালে এনেকে 375 আৰু 26 ইয়াৰ নিকটৱৰ্তী হ হ'ব কিমান 300 কেনে 375 পৰা যদি আমি 26 বিয়োগ কৰোঁ 305 ৰ পৰা 6 গলে কি 5 ৰ পৰা 6 না যায় 15 ৰ পৰা 6 গলে 9 হ'ব আৰু ইয়াত থাকিলে 6 ৰ পৰা 2 গলে 4 আৰু 349 গতিকে আমাৰ কি হ'ব 300 হ'ব 814 পৰা যদি আমি 24 বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ নিকটৱৰ্তী হ 800 হ'ব 565 পৰা যদি 37 বিয়োগ কৰোঁ নিকটৱৰ্তী হ 500 হ'ব 247 পৰা যদি 45 বিয়োগ কৰোঁ নিকটৱৰ্তী হ 200 হ'ব আৰু 693 পৰা যদি 11 বিয়োগ কৰোঁ নিকটৱৰ্তী হ হ'ব 700 মানে ওচৰৰ হ কোনটো এতিয়া এইটোকে ধৰিলো আমি 693 পৰা 11 গলে কিমান থাকিব 2 3 পৰা 1 গলে 2 9 পৰা 1 গলে 8 আৰু 6 হ'ল 682 হ'ল 682 টো কাৰ ওচৰত আছে 700 ওচৰত আছে ইয়াত যদি 649 হল হয় 649 হল মানে 682 টো পাৰ আগতে আমাৰ কি আছে 649 টো আমাৰ 600 ৰ নিকটৱৰ্তী হ হ'ব 682 আছে গতিকে 700 ৰ নিকটৱৰ্তী হ হ'ব আৰু মানে 700 ৰ ওচৰৰ সংখ্যা হ'ব এটা 649 থাকিলে 600 ৰ ওচৰৰ সংখ্যা হ'ব এনেকে বাকি কেইটা তোমালোকে কৰি চাবা চাকি বিক্ৰী কৰি পোৱা টকাৰে ৰাজেন খুৰাই বিজয়াৰ বাবে চলা এটা আৰু মিঠাই এটোপলা কিনিলে আজি মই চাকি বিক্ৰী কৰি 947 টকা পালো 397 টকাৰে তোমালৈ চলা এটা কিনিলো 148 টকাৰে মিঠাই কিনিলো এটো ৰাজেন খুৰাই কাক কৈছে ছোৱালীজনীক কৈছে বিজয়াক কৈছে এতিয়া অনুমান কৰিব দিছে অনুমান কৰি কোৱা মিঠাই আৰু চলাটো কিনোতে ৰাজেন খুৰাৰ মুঠ কিমান টকা খৰচ হ'ল এতিয়া 397 মানে এটা অনুমান কৰা এটো 400 বুলি ধৰা আৰু এটো 148 আছে মানে 150 ইয়াত 400 আৰু ইয়াত 100 হলে কিমান হ'ব 550 কিন্তু 550 নহয় আমি অনুমান কৰিলো ধৰা 550 আমাৰ মুঠ কিমান হ'ব 397 পৰা যদি আমি 148 বিয়োগ যোগ কৰো তে 8 8 15 5 হ'ব 1 আমাৰ জমা থাকিলে বা উকলি থাকিলে 9 4 কিমান হ'ব 13 হ'ব 13 * 14 4 হ'ব 1 আমাৰ উকলি থাকিলে 3 1 4 5 545 হ'ব মানে আমি অনুমান কৰিছিলো কি 550 এনেকে অনুমান কৰিব ৰাজেন খুৰাৰ হাতত কিমান টকা থাকিল এতিয়া 550 950 ৰ পৰা যদি আমাৰ 550 যায় কিমান থাকিব 200 থাকিব ধৰা এনেকে অনুমান কৰা বা 300 থাকিব এনেকে অনুমান কৰিব দিছে কিন্তু আমি হিসাব কৰি চাব লাগিব আকৌ 947 ৰ পৰা যদি আমাৰ 545 যায় তেতিয়া কিমান হাতৰ পৰা 5 গলে 2 4 পৰা 4 গলে 0 তাৰ পিছত 9 ৰ পৰা 5 গলে 4 মানে 402 টকা থাকিব কিমান টকা থাকিব এটো 402 টকা থাকিব আৰু এটো হ'ব 545 তে ৰাজেন খুৰাৰ হাতত আৰু কিমান টকা থাকিলে একে দামৰ আৰু এটোপলা মিঠাই কিনিব পাৰিলেহেঁতেন এতিয়া যাও আৰু কিমান মিঠাই কিনিব এটোপলা এতিয়াটো 400 আমাৰ 2 টকা থাকিলে 402 টকা থাকিলে আমি এটোপলা মিঠাই কিনিব পাৰিম 148 তে আমি এটোপলা মিঠাই পাম মানে প্ৰশ্নটো এনেকুৱা হ'ব লাগিছিল ৰাজেন খুৰাৰ হাতত আৰু কিমান টকা থাকিলে একে দামৰ আৰু এটোপলা মিঠাই আৰু চলা এটা কিনিব পাৰিব এতিয়া
402 পৰা যদি আমি এই চলা এটাত আৰু আমাৰ মিঠাই এটোপোলাত কিমান টকা হয় 545 টকা ইয়াক যদি আমি বিয়োগ কৰো কিমান 3 4 আৰু 143 টকা মানে এই প্ৰশ্নটো অলপ খেলি মিলি আছে ৰাজেন খুৰাৰ হাতত আৰু কিমান টকা থাকিলে একে দামৰ চলা এটা আৰু মিঠাই এটোপোলা কিনিব পাৰিব কিমান 143 টকা বিয়োগৰ সমস্যা হাজোহা মালা আৰু আমিনাই বগৰী বুটলি আছিল মালাই 117টা আৰু আমিনাই 234টা বগৰী বুটলিলে এটো মালা এটো আমিনা তো এই তথ্যখিনি পৰা বিয়োগৰ সমস্যা হাজিব পাৰিনি নিশ্চয় পাৰি মালাই 117টা আৰু আমিনাই 234টা বগৰী বুটলিলে কোনে বেছি বগৰী বুটলিলে 234 আমি ডাঙৰ সংখ্যা এটো পাইছো আমিনাই কিমান বগৰী বুটিলে 434 পৰা 117 টো বিয়োগ কৰি দিলে ওলাই যাব এটো তোমালকে নিজে কৰিব ট্ৰাই তলত দিয়া তথ্যখিনি ব্যৱহাৰ কৰি বিয়োগৰ সমস্যা হাজোহা বিয়োগৰ এনেকুৱা ধৰণৰ সমস্যা হাজিব লাগে 2023 চনৰ এদিনীয়া বিশ্বকাপত কলিয়ে কৰা ৰান 765 আৰু ৰোহিতে কৰা ৰান 597 এতিয়া কলিৰ ৰান ৰোহিততকে কিমান বেছি এটো লাইন লিখি দিব লাগে বা দুয়োজনৰ ৰানৰ পাৰ্থক্য কিমান এনেকৈ প্ৰশ্ন কৰিব পাৰি এখিনি লিখি যে দুয়োজনৰ ৰানৰ পাৰ্থক্য কিমান তলত লিখি দিলে হ'ল কিতাপ এখন আৰু পুতলা গাড়ী এখনৰ মুঠ দাম 472 টকা পুতলা গাড়ীখনৰ দাম 328 টকা হলে কিতাপখনৰ দাম কিমান এতিয়া ইয়াত লিখিব লাগিব কিতাপখনৰ দাম কিমান ইয়াত লিখি প্ৰথমতে লিখিব লাগিব হিহতৰ ৰানৰ পাৰ্থক্য কিমান এখিনি তোমালকে লিখি লবা মই কৈ দিছো মনত ৰাখিবা সংখ্যাৰ খেল খেলোৱা এতিয়া 150 যোগ 7 দিছে গতিকে আমি 157 পাম 157 পৰা বিয়োগ কৰি যদি আমি 5 বিয়োগ কৰো তেতিয়া হলে আমি 152 পাম এতিয়া এইফালেও 150 বিয়োগ 9 দিছে 141 পালো 141 পৰা 11 যোগ কৰিলে আমি কি পাম 152 পাম এটা এই 152 পৰা 9 যোগ কৰিলে আমি 161 পাইছো 161 পৰা আমি ইয়াত 13 বিয়োগ কৰি আমি কিমান পাইছো 148 পাইছো আৰু এই 11 পৰা -6 কৰি মানে বিয়োগ 6 কৰি পাইছো 5 এতিয়া আমি ইয়াত এটা সংখ্যা লগাইছো 135 ৰ লগত 5 যোগ কৰিলে 140 এটা 140 ৰ লগত যদি আমি 4 বিয়োগ কৰো তেতিয়া হলে আমি 4 বিয়োগ কৰিলে পাম 136 ৰ পৰা যদি আমি যোগ 4 কৰো 140 পাম ইয়াত আমি 161 পৰা 13 বিয়োগ কৰি 148 পালো 148 ৰ পৰা যদি আমি 8 বিয়োগ কৰো তেতিয়া হলে পাম আমি 140 শেষত আহি আমাৰ 140 টো মিলে এতিয়া 148 ৰ পৰা যদি আমি 15 বিয়োগ কৰো আমাৰ কিমান হ'ব 132 ৰ পৰা যদি 19 বিয়োগ কৰো 163 ওলাব এনেকৈ আমি দুটা সাইডৰ পৰা মিলাব লাগিব উপযুক্ত সংখ্যা বহুৱাই খালি ঠাই পূৰ কৰো 97 পৰা লগত 69 যদি যোগ কৰো তেতিয়া হলে আমাৰ কিমান পাব 166 পাম আমি মানে 69 97 আৰু 69 যোগ কৰিলে 166 বিয়োগ যদি আমি 105 কৰো তেতিয়া হলে পাম আমি 61 এটা 69 পৰা 37 বিয়োগ কৰিলে 32 পাম ইফালেও 97 পৰা যদি আমি 68 বিয়োগ কৰো আমি 29 পাম 29 যোগ যদি আমি 32 কৰো তেতিয়া হলে আমি 61 পাম ঠিক একেদৰে 36 যোগ আমাৰ 17 কৰিলে 53 ইয়াত 20 যোগ আমাৰ 12 কৰিলে 32 এতিয়া 53 মানে 53 আৰু 32 বিয়োগ কৰিলে 21 এই উলম্ব হবে এতিয়া পঠালি গৈ 36 ৰ পৰা 20 বিয়োগ কৰিলে আমাৰ 16 17 পৰা 12 বিয়োগ কৰিলে 5 এতিয়া আৰু এই দুটা যোগ কৰিলে 16 পাছে 21 এনেকৈ আমি কৰিব লাগিব আজিলৈ পাঠটো ইমানেই আছিল ধন্যবাদ